আজি আমাৰ 3 দিনেই হ'ল সুৰেন দাস মহাবিদ্যালয়ত আমি এটা ইমাৰ্জেন্সি এক্সাৰসাইজ কাৰ্যসূচী হাতত লৈছিলোঁ জিলা দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণৰ উদ্যোগত আৰু হাজো ৰাজচক্ৰৰ উদ্যোগত আমি গোটেই কাৰ্যসূচীটো আজি 3 দিনীয়াভাৱে অনুষ্ঠিত কৰিলোঁ। আজি অন্তিমটো দিন আছিলে। আজি আমি অলপ আগতে ইয়াতে মক ড্ৰিল কৰিলোঁ। মক ড্ৰিলত এটা 7.2 ৰিক্টাৰ স্কেলৰ এটা ভূমিকম্প এটা ৰিক্ৰিয়েট কৰা গৈছিলে আৰু সেইটো চিনত আমি ইয়াত NDRF তাৰপাছত আমাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ SDRF আৰু বিভিন্ন চিভিল ডিপাৰ্টমেণ্টছখিনি ইয়াত উপস্থিত আছিলে। তাত ইয়াত দেখুওৱা হৈছে কি কিছুমান ল'ৰা ছোৱালী বিল্ডিঙত ট্ৰেপ হৈ আছিল। NDRFৰ মানুহে গৈ তাতে তেওঁলোকক উদ্ধাৰ অভিযান আৰম্ভ কৰিলে আৰু ইয়াত মেডিকেলৰ মানুহো আছিলে। কিছুমান ল'ৰা ছোৱালী জখমী হৈছিলে, তেওঁলোকক আমি এম্বুলেন্সত ততাতৈয়াকৈ চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰোঁ আৰু শেষত গোটেই ডিপাৰ্টমেণ্টখিনি আমাক সহযোগ কৰিলে আৰু বিশেষকৈ মই এই গোটেই অনুষ্ঠানটোৰ কাৰণে সুৰেন দাস মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঙৰীয়াক তেখেত উপস্থিত আছিলে, তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই গোটেইবিলাক আমাৰ চিভিল ডিপাৰ্টমেণ্টক ধন্যবাদ দিছোঁ, NDRFক ধন্যবাদ দিছোঁ, SDRFক ধন্যবাদ দিছোঁ আমাৰ এই কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰাৰ কাৰণে।